যে যাৰ নাম শুনি দৰি কাম্পে মৃত্যুৰ তৰতৰি সুখে মুখে ধৰা টান নাম অদ্যপি নগুণ মনে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম ৰাম। মহাপুৰুষ শংকৰ মাধৱে সামৰণিত আমাৰ সকলো জীৱশ্ৰেষ্ঠ মানুহক বোলা হৰি হৰি বোলা ৰাম ৰাম বুলি ক'বলৈ কৈ সামৰণি মাৰে। কিয়? আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱন্তৰ হাজাৰটা নামৰ পৰা একেবাৰে মানে দুটা আখৰৰ নাম ৰাম কৃষ্ণ যদি আমি প্ৰত্যেকে মুখত যদি অনগল কৰিব পাৰোঁ, আপোনাৰ ওচৰলৈ কোনো দুখ বেদনা আহিব নোৱাৰে বুলি কৈছে। ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। আপোনালোকৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত হাজাৰটা মানে ঈশ্বৰৰ নামৰ পৰা এটা নাম যাতে ক'ব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব। 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাতে প্ৰতিজন সদস্যই গাব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব। কাৰণ আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে sing of হৰি with his form in heart, no other virtue is greater than নাম's worth। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি কাৰোবাৰ মুখেদি নিশ্চিত হয় তাতকৈ আৰু পুণ্য নাই। মনত ৰাখিব। গতিকে ঈশ্বৰৰ নাম যাৰ মুখত ফুটিব তেওঁ ভকত। হৰি নাম ঘোষি কলি যুগত নিশ্চয়ে হুইবেক লোক ভকত। ভকত কাণত গামোচা চেলেং ল'লে নহয়, চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে ঈশ্বৰৰ নাম ল'ব লাগিব আৰু 3টা আখৰৰ গুণ থাকিব লাগিব। ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম ওলায়, ঈশ্বৰৰ সেৱা পূজা কৰে, সেইজনক ভাল পায়। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, শাক বচন নামানে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে যিজনৰ অতিপীড়িত তুষ্ট হ'ব দেউ, জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে মানে পুত্ৰ। গতিকে আমি পুত্ৰ হিচাপে তেওঁৰ নাম পুৱা গধূলি লৈছোনে নাই, তেওঁৰ সেৱা উপাসনা কৰিছোনে নাই, তাৰ ওপৰতহে আপোনাক বা মোক কিমান ভাল পাব দেউতাই, কিমান মৰম কৰিব, কিমান সুখত ৰাখিব, কিমান উন্নতি অৱনতি কৰিব নিৰ্ভৰ কৰিব। মনত ৰাখিব। সেইকাৰণে আমাৰ প্ৰত্যেকখন ঘৰৰ সদস্যই যাতে গা পা ধুই ধূপ এডাল লগাই যাতে ঈশ্বৰ উপাসনা কৰিব পাৰে তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। ক শব্দে কৃষ্ণভজী পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, কলা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। এইবোৰ দেহৰ ধৰ্মহে। আপোন পৰ মতা মাইকী বগা কলা এইবোৰ দেহৰ ধৰ্ম। আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম লওঁ। গতিকে আত্মা দৃষ্টিত আপোনাৰ ঘৰৰ কাষৰ যদি বাপ বা আইগৰাকী যদি আপোনাৰ ঘৰলৈ আহে, আপুনি যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি যদি ভাবে আপোনাৰ গণ্ডগোল লাগি গ'ল। কাৰণ আপুনি দেহ ধৰ্ম ল'লে। দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। মনত ৰাখিব। আপুনি 20 মাইল আঁতৰৰ ভকত এজনক পথত বহুৱাই ধূপ এডাল লগাই সেৱা কৰিলে তেওঁ অ' হৰি অ' ৰাম বুলিয়ে ক'ব। একেবাৰে নিচেই কাষৰ ঘৰৰ মানুহ এজন বা মানুহগৰাকীক বহুৱাই যদি সেৱা এটা কৰে তেওঁ অ' হৰি অ' ৰাম বুলিয়ে ক'ব। মনত ৰাখিব কথাত। অ' হৰি অ' ৰামটো ওচৰৰ আঁতৰৰে কোৱা নাই, আত্মাই কৈছে। আজি সেই কথাটো নজনাৰ কাৰণে আমাৰ গাঁৱৰ কোনোবা এজন আহিলে আমি চোতালতে সুধো কেলে আহিছিলে? বাপক লগ কৰিব আহিছিলোঁ। নাই নহয়। ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল। হয় নেকি? বোলে হয়। তেনেহ'লে যাওঁগৈ। বোলে যোৱাগৈ আৰু। আমাৰ বহুতে চোতালৰ পৰাই পঠিয়াই দিয়ে ভগৱানক। কিন্তু তেওঁ যে আত্মাৰূপে আহিছিল, তেওঁৰ পৰা যে আশীৰ্বাদ এটা ল'ব লাগে ল'ৰা ছোৱালী পঢ়া শুনাৰ ওপৰত ভিচ কৰি। মাক বাপেকে জানিব স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা, সচেতন মাক বাপেকেহে জানিব। আমাৰ ভাগৱতে কৈছে তুমি ল'ৰা বা ছোৱালীটো কোনোবা বিষয়ত দুৰ্বলতা বুলি জানি সিমানতে এৰিলে নহ'ব। তাক সবলতালৈ নিয়াৰ ব্যৱস্থাটো ভাগৱতৰ মতে কৰিব লাগিব। কেনেকৈ?
আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক হৰিৰ মূৰ্তিকে হৰি ভক্তক দেখিবা। এতিয়া কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি ল'ৰা ছোৱালী পঢ়া শুনাত ভাল হওক, পৰীক্ষা ভাল হ'ব, আয়ুষ্মান ভৱ, ঘৰখন মংগল হ'ব বুলি কাৰো ঘৰত বৈকুণ্ঠপতি কৃষ্ণ কলিযুগত আহি আশীৰ্বাদ নিদিয়ে। কোনে দিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিব। আছে যদি ধূপ এডাল জ্বলাব, নাই যদি ঠাইখন মুচি হ'লেও সেৱা এটা কৰিব। আৰু ল'ৰাটো বা ছোৱালীজনীক আনি ক'ব, প্ৰভু কৃপা কৰকচোন, আশীৰ্বাদ দিয়ক। ল'ৰাটো অংকত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ। 10জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব বুলি আশীৰ্বাদ দিয়ে, 100জনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। দৈৱবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰৰ স্বভাৱত ৰয়। আপোনাৰ ঘৰলৈ আত্মা এনেই নাহে, আপুনি তাৰ পৰা উপকাৰটো গ্ৰহণ কৰিব জানিব লাগিব। আজি আমাৰ বহুতে সেই কথাবিলাক উপলব্ধি নকৰাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বা ঘৰখন আশীৰ্বাদৰ পৰা বঞ্চিত হৈ থাকে, যাৰ কাৰণে দুখ দুৰ্গতি আমাক হেঁচা মাৰি ধৰে। এই তথ্য আমাক ভাগৱতে দি আছে। গতিকে আমি ৰাম ৰাম বুলিবলৈ যাতে আমি সদায় চেষ্টা কৰোঁ। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ হেভ টু কিপ দ্য প্ৰেক্টিচ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আপুনি ৰাম বুলি ক'বলৈ অভ্যাস কৰক। বেদে কৈছে, ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তেষাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। আপুনি ৰাম বুলি ক'বলৈ অভ্যাস কৰক। ৰাম বুলি ক'লে ভক্তি মুক্তি দুইটা হৈ যাব, কোনো সন্দেহ কৰিব নাই দেই। দাৰ্শনিক পণ্ডিতে কৈছে, টু বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ যত্ন কৰক, মাটিডৰাই বিশ্বাস ভংগ নকৰে। আপুনিও ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কামবিলাক কৰি যাওক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এই বিশ্বাসেৰে আপুনি ঈশ্বৰত বিশ্বাস ৰাখি কাম কৰি যাওক। আপুনি কেতিয়াও বিপদত পৰিব নালাগে। মনত ৰাখিব কথাটো। যিটো কথা শুনি হিৰণ্যকশিপুৱে জলাজুইত ঘিউ ঢলাৰ দৰে উতলি উঠিছিল, প্ৰহ্লাদৰ এই কথা শুনি তেওঁ প্ৰতিবাদ কৰিছিল, কি বুলি? হৰিষি যদি জগতৰ ঈশ, কহ তাৰ কোনো উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয়, ক তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বোলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত সমস্ত জগতত বায়ুৰ দৰে ব্যাপ্তমান হৈ আছে, সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। প্ৰহ্লাদে পকা খুঁটাটোলৈকে আঙুলিয়াই দিলে, ইয়াতেই মোৰ ভগৱন্ত আছে। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যকশিপুৰ কাৰণে সম্ভৱ। পকা খুঁটাটোৰ ভগৱান না, পকা খুঁটাত আছে। মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ? বেদত কৈছে, যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি। য'ত অপায় থাকে, ভগৱানে ভকতক ৰাখিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। মনত ৰাখিব কথাটো। আপুনি ভকত হওক, কোনো বিপদত আপুনি পৰিব নালাগে, ভগৱানে উদ্ধাৰ কৰিব। ভগৱন্তে উদ্ধাৰ কৰিব। দৰকাৰ হ'লে প্ৰতিনিধি পঠাই দিব। যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠিয়াইছে আৰু পৰীক্ষিতৰ ওচৰলৈ শুকক পঠাইছে। আপুনিও ঈশ্বৰৰ ভকত হওক, আপোনাৰ ওচৰলৈ ভগৱানে বিপদৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰিব। এই তথ্য আমাক দি আছে। গতিকে ওলাই গ'ল। কেনেকৈ? য'ত অপায় আছিল। অপায়টো কি আছিল? হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ বৰাৰূপী ভগৱন্তৰ ওচৰত ল'বৰ কাৰণে আকাশ চাই ঊৰ্ধ্ববাহু হৈ থাকিলা ভূমিকে অংগুষ্টে চুই। এনে জটাৰ দীপিতি দেখন্তৈ ত্ৰাস, প্ৰলয়ৰ সূৰ্যৰ যেন প্ৰকাশ। ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গ'ল দিব্য বৰিশত। হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ'ল। ঢাকিল তনু উই মাটি তুলি, শৰীৰৰ মাংস খাইলা সমূলি। গাত উঁয়ে গোটেই মাংস খাই পেলালে। গছত গছ গজি গ'ল, তথাপিও ভূক্ষেপ নাই। ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীৱিত কৰি, কোৱা বৎস তুমি ইমান কঠোৰ ব্ৰত কিয় কৰিছা? তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা, মোক অমৰ বৰ দিয়া। ব্ৰহ্মাই কি বুলি ক'লে? বৎস, অমৰ বৰ দিব পৰা অধিকাৰ ভগৱানৰ বাদে আমাৰ দেৱতাৰ হাতত নাই, তাৰ বাদে কি লাগে কোৱা? তেতিয়া হিৰণ্যকশিপুৱে পৰোক্ষভাৱে ব্ৰহ্মাৰ পৰা অমৰ বৰ ল'লে। কেনেকৈ? ক'লে, তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰও মাৰিব নোৱাৰিব। সেইটোকে দিয়া। ব্ৰহ্মা হোলা ভাই মোলা দি দিলে। তথাস্তু হিৰণ্যকশিপুৱে প্ৰকাৰণতে তেওঁৰ পৰা অমৰ বৰেই ল'লে। তাৰমানে স্বৰ্গমধ্য পাতালৰ সকলো প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি। তলৈকৰ প্ৰাণীয়ে যদি তেওঁক মাৰিব নোৱাৰে, এতিয়া কোনে মাৰিব? আমাৰ ভগৱন্তে তাতে উপায় লৈ আছে। চৰু ৰ'ব লাগিব, চাউলো সিজিব লাগিব।
সাপো মৰিব লাগিব, লাঠিও নাভাগিব লাগিব। কি হ'ল? এফাল মানুহ এফাল সিংহ, এফাল মানুহ এফাল সিংহ। সেইটো জীৱ ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পুটাত মাৰিছে। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মৰা নাই, নখেৰে বিদাৰি মাৰিছে। মনত ৰাখিবা দেই। এই বিশ্বাসেৰে যাতে আমি ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখি যাতে আমি কাম কৰি যাওঁ। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে যে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। আজি আপোনালোকে প্ৰতিটো কথা উপলব্ধি কৰিব দেই, মনত ৰাখিব। উপলব্ধিয়ে সংস্কাৰ কৰে। যাৰ উপলব্ধি নাই সি যেইছে থে, সি যেনে আছে তেনেই থাকিব। মানে ভকতৰ সংগলৈও আহে, ভাগৱতো শুনে, কিন্তু কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠে, লাঠিডাল উলিয়াই আনে। গতিকে সেইজন কেতিয়াও সংস্কাৰী জীৱ হ'ব নোৱাৰে। উপলব্ধি নাই, তাৰ উপলব্ধি নাই। তেওঁ যাব লাগে কাৰণে গৈছে, শুনিব লাগে কাৰণে শুনিছে, উপলব্ধি নাই। গতিকে আমি প্ৰত্যেকে যাতে উপলব্ধি কৰোঁ। ভগৱানে, দাৰ্শনিক পণ্ডিতে কৈছে, আপোনালোক ইয়াত বহি থকা প্ৰত্যেককে ভগৱানে কিবা নহয় কিবা এটা প্ৰতিভা দিছে। কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, খেতিয়ক, ব্যৱসায়ী ইত্যাদি ইত্যাদি। কিন্তু ভগৱানে দিয়া প্ৰতিভাটো আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। বিজ্ঞানটো উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। আৰু দৰ্শনটো উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত। আপোনাক ধৰ্মই তেতিয়াহে ৰাখিব, ভগৱানে দিয়া প্ৰতিভাটো যদি আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞান, উপলব্ধিৰ দ্বাৰা দৰ্শন, উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব। ধৰ্ম ৰক্ষতি ৰক্ষিত। ধৰ্ম এবো হতু হন্তি। আপুনি যদি ধৰ্মত আপোনাৰ প্ৰতিভাটো প্ৰয়োগ কৰিব পৰা নাই, আপোনাক দিয়া প্ৰতিভাই আপোনাক কেতিয়াও ৰক্ষণাবেক্ষণ নকৰে। অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিসিজয়। মই তোমাক ধনটো কেৱল সৎ কাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। আৰু মই দিয়া ধনটো যদি প্ৰয়োগ কৰিব নাজানা, ধনেই তোমাৰ মৃত্যুৰ কাৰণ হৈ যাব। আজি আমাৰ সমাজত বহুত মানুহ ধনৰ কাৰণে উগ্ৰপন্থীৰ বলি হ'ব লগা হৈছে। বহুত মানুহ ঘৰতে চুৰ ডকাইতৰ বলি হ'ব লগা হৈছে। কোনবিলাক বলি হৈছে? যিবিলাকে প্ৰয়োগ কৰিব জনা নাই। মনত ৰাখিব, ধন কেনেকৈ উপাৰ্জন কৰিব লাগে, কেনেকৈ ব্যয় কৰিব লাগে, ভাগৱতত নিয়ম বান্ধি দিছে। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগয়। সৎভাৱে উপাৰ্জন কৰা অৰ্থই আপুনি ভগৱন্তক সেৱা পূজা কৰিব লাগিব। অৰ্থ আজি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আপুনি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে সেৱা, ঈশ্বৰ সেৱা কৰ্মত ব্যৱহাৰ কৰা নাই, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্স ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা আত্মা ওলাই যাব, আপুনি বেংকত থোৱা টকাটো ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে। সেইকাৰণে গুৰুজনে কৈছে, নিজ হস্তে আৰ্জি যদি উপজগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মূল কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে, তেবে সে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ অব্যৰ্থে। আপোনালোকৰ সত্ৰৰ এলেকাৰ যিসকল বাপ বৈষ্ণৱে এই দুদিনীয়া কাৰ্যটো সফল ৰূপায়ণৰ কাৰণে কোনোবাই যদি দান বৰঙণি দিছে, শক্তি অনুসৰি, কাৰোবাৰ 10,000, কাৰোবাৰ 5,000, 2,000, কোনোবাই চাহ জলপান, কোনোবাই অন্ন দিছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুঘুদ সবে ধন সাঞ্চিত হয়। মোৰ কামত এগুণ লগালে মই অনন্ত দিম, তুমি দুহাতে দিবা, মই 4 হাতে দিম, তোমাৰ ধাৰ মই নেখাওঁ। এই কথাটো নজনাবিলাকে মোৰ কামত পইচা দিবলৈ ইচ্ছা নকৰে। এতিয়া আদৰণি সমিতিহে জানিব কোনে কোনে ঘূৰাই পঠিয়াইছে দেই, হয়নে নাই? আদৰণি সমিতিহে জানিব। যদি কোনোবাই ধন থাকিও দিয়া নাই, তেতিয়া কি হ'ব? ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে।
ভগৱানে কৈছে মই দিয়া ধন থাকি যদি মোৰ কামত নিদিয়া তুমি বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা, তোমাক মই শাস্তি দিমেই। কেনেকৈ দিম? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। তোমাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি যদি মোৰ কামত নিদিয়া তেতিয়াহ'লে তোমাক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠাই দিম, আৰু মোৰ নাম লৈ ভিক্ষা খুজিলে তুমি সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰেই ভিক্ষাৰী নহওক কিম্বা ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এই তথ্য আমাক ভাগৱতে দি আছে, মনত ৰাখিব কথাটো। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে, বিজ্ঞানটোক যেতিয়া অনুভৱ কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু দ্বিতীয় দৰ্শন নাই। শংকৰদেৱে এটা বাক্যত আমাক বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্তিৰ খোজত সবে লুকায়। আমি প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছোঁ সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো জন্তুৰে নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহক কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। আপুনি প্ৰথম কৃষ্ণক ৰাখিবলৈ যত্ন কৰক। দুয়োখন ঘৰতে দেই, ঘৰ দুখন, এখন পৰিয়াল থকা। এইখন ঘৰৰ লগত উদ্ধৱক চিনাকি কৰি থৈ গৈছে কি বুলি? মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিও গৃহ জানা মহাবী। এখন ঘৰ। প্ৰথম আপুনি নিজে হাঁহিবলৈ শিকক, প্ৰথম আপুনি নিজে শান্তিত থাকিবলৈ শিকক। আপোনাৰ মুখতে যদি হাঁহি নাই, আপোনাৰ হৃদয়তে যদি শান্তি নাই, আপুনি পৰিয়ালক হহুৱাব কেনেকৈ? পৰিয়ালক শান্তিৰ বাৰ্তা দিব কেনেকৈ? 1 নম্বৰ কথা। গতিকে গুৰুজনে মহাপুৰুষ ৰূপে কৈছে যিটো নাম লয় হৰি তাৰ হয়, ই পুনৰ ৰহস্য বৰে। এইখন ঘৰত যাতে সদায় ভগৱন্তৰ নাম এটা আমি ল'ব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব। আৰু দ্বিতীয়, পৰিয়াল থকা ঘৰখনত যেই নাম সেই হৰি জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। আমাৰ পাৰিবাৰিক জীৱনত প্ৰত্যেক গৃহস্থী, সংগ অনাসংগ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই, গৃহস্থী মাত্ৰেই আমি পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিবই লাগিব। যিখন ঘৰত ঈশ্বৰ উপাসনা হ'ব তালৈ কৃষ্ণ নিজে আহিব, আনে আনিব নালাগে। এই তথ্য আমাক দিছে। এইখিনিলৈকে আমাৰ